সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'টিত। এতিয়া বাজিছে ৰাতিপুৱা 7টা আৰু আমি যাবলৈ ওলাইছোঁ লখিমপুৰলৈ বুলি। এয়া হ'ল পেহীৰ অকণমানিটি, পেহী, জেঠাই, পেহাহঁতৰ লগতে ময়ো যাবলৈ ওলাইছোঁ লখিমপুৰ। এনেকৈ ৰাতিপুৱা বেলিটি ওলাইছে আৰু আমিও গৈ আছোঁ লখিমপুৰলৈ বুলি। আৰু আমি এতিয়া আহি পালোহি মৰাণ টাউন। আৰু মৰাণ টাউন যিহেতু টিয়কৰ পৰা লখিমপুৰলৈ কমেও 8 ঘণ্টা সময়, সেইকাৰণে আমি খুব সোনকালে ওলাইছিলোঁ। আৰু অলপমান টাইম আমি সেইবাবে মৰাণ টাউন পাৰ হৈ ডিপুতে ৰখিলোঁ। আৰু ৰখি পিনি গাড়ীটো তেল ভৰাব লগা আছিলে, সেইবাবে গাড়ীত তেল ভৰাই পিনি আমিও অলপমান দেৰি ৰৈ আকৌ পুনৰ ৰাওনা হ'লোঁ লখিমপুৰলৈ বুলি। ৰাতিপুৱা হৈ থকাৰ বাবে হয়তো ৰাস্তাটোত গাড়ী খুব বেছি ভিৰ নাই, সেইবাবে গৈও ভাল লাগিছিলে। আৰু এনেকৈ আমি গৈ এতিয়া পালোহি এখন ট্ৰল গেট। হয়তো ট্ৰল গেটখন অপেনিং হোৱা নাই দেই, এই ট্ৰল গেটখন বনাইহে আছে, ৰাস্তাৰ কাম চলি থকাৰ বাবে অপেনিং হোৱা নাই চাগৈ। এইবাৰ মোৰ লখিমপুৰলৈ প্ৰথম, সেইকাৰণে খুব বেছি এক্সাইটেড আছিলোঁ। এতিয়া পালোহি বগীবিল ব্ৰিজ। হয়তো আপোনালোক বগীবিললৈ আহিছে, কিন্তু মই অহা নাছিলোঁ, এয়া মই প্ৰথম আহিছোঁ এইবাৰ, সেইকাৰণে ভাল লাগিলে। এতিয়া আগত আমি অৰুণাচল পাহাৰখন লৈ আমিও এতিয়া গৈ পামগৈ আৰু খুব ৰাতিপুৱাই অহাৰ বাবে পেহাহঁতে ক'লে চাহ খাই যাওঁ বুলি, সেইকাৰণে আমি ইয়াৰে ওচৰৰে এখন হোটেলত সোমালোঁ চাহ খাবলৈ বুলি। আমাৰ অকণমানিটিক দেখিছেনে কিনো চাই আছে ইমান অকৰা লাগি ভণ্টি সকলোৰ লগত আমি এতিয়া ইয়াতে সোমালোঁ চাহ খাবলৈ বুলি। আৰু চাহ খাই পিনি আমিও আকৌ হাতত এটা কমলা লৈ পুনৰ ৰাওনা হ'লোঁ লখিমপুৰলৈ বুলি। কমলা খাই কাৰ কাৰ বেছি ভাল লাগে কমেণ্ট কৰি জনাবচোন, মোৰ কিন্তু খুব বেছি ভাল লাগে। ফাইনেলি আমিও আহি পালোহি বিয়াঘৰ। আৰু বিয়াঘৰ পাই আমিও কাপোৰ চাপোৰ এনেকৈ ভৰাই মেলি আমিও বিয়া খাবলৈ বিয়াঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। এয়া হৈছে বিয়াঘৰৰ সন্মুখ ভাগ, আৰু ভিতৰত গৈ হয়তো আপোনালোকক দেখাম দেই কইনাজনী কেনেকুৱা লাগিছে। এয়া হৈছে আমাৰ অকণমানি কইনাজনী, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। খুব বেছি মৰম লাগিছিলে তাইক দেই। এতিয়া মানুহো খুব বেছি ভিৰ হৈছে আৰু আমিও সোনকালে ঘৰলৈ যাব লাগিব, বহুত দূৰ ৰাস্তা, সেইকাৰণে আমিও সকলোৱে এনেকৈ খাই বৈ পিনি ল'লোঁ। আৰু খাই বৈ হয়তো আমিও ঘৰলৈ আকৌ আহিলোঁ। এয়া খুৰাৰ লগৰ এজনৰ ঘৰত ৰাস্তাতে ৰখিলোঁ। খুৰাহঁতৰ ঘৰতো এনেকৈয়ে আমি সোমাই পেলি চাহ তাহ খাই কথা বতৰা পাতি আমি আকৌ পুনৰ ঘৰলৈ